সক্ৰিয় নেতা ইউপিপিএলত যোগদান কৰি আছে আজি আমাৰ ইউপিপিএল দলত বিপিএফ দলৰ বাক্সা জিলাৰ প্ৰাক্তন সভাপতি হিতেশ বসুমতাৰী ডাঙৰীয়া তেখেতে প্ৰাক্তন বিধায়ক আৰু প্ৰাক্তন ইএমও হৈ আমাৰ দলত যোগদান কৰিছে আৰু তেখেতৰ আগমনে অকল মছলপুৰ জিলা নহয় ইউপিপিএল দল অধিক শক্তিশালী কৰিব মই এইটো আশা কৰিছোঁ বিপিএফ দলত কোনো মানুহ থাকিব পৰা পৰিৱেশ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই আৰু ইয়াত ৰাখা নাই কাৰণ তেখেতৰ যিটো একান্নৈক্যতাবাদ আৰু যিহেতু তেখেতৰ যিটো সকলো মানুহৰ প্ৰতি যিটো এটা অহংভাৱ তেখেতে ৰাখে ইয়াৰ কাৰণে তেখেতৰ সতীৰ্থবিলাক লাহে লাহেকৈ ওলাই গৈছে আৰু তেখেতৰ যিহেতু কোনো মিছন আৰু ভিজন নাই দলৰ কাৰণে কি কৰিব ৰাইজৰ কাৰণে কি কৰিব সকলো আজি হতাশ হৈছে তো সেইকাৰণে সকলো ইউপিপিএল দললৈ চবেই আহিছে আৰু বিপিএফ দলক লাহে লাহেকৈ চবেই এৰি দিছে তো সেইকাৰণে আমি আশা ৰাখিছোঁ যেনেকৈ আমি যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো এটা ভিজনাৰী এটা চিন্তা আমি একেলগে আগবাঢ়ি আছোঁ অনাগত দিনত আমি ইউপিপিএল দলক শক্তিশালী বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণক আগুৱাই নিয়াৰ লগতে এই অঞ্চলৰ শান্তি সম্প্ৰীতি নিৰাপত্তা চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰিব পাৰিম চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এইটো স্বভাৱে হয় আজিৰ কথা নহয় গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নামটো লৈ পেলাই তেখেতৰ কথাবিলাক কৈ পেলাই আৰু আমি সময় নষ্ট কৰিব নালাগে কাৰণ অলৰেডি আমাৰ অঞ্চলবিলাক বহুত পিছ পৰি আছিলে আমি এতিয়া কামতহে মনোযোগ দিব লাগে তেনেকুৱা নেতা আগতো আহিছে গৈছে আৰু হাগ্ৰামা মহিলাৰে নিজে প্ৰমাণ কৰি দিলে তেখেতে যে এজন ভাল সামাজিক নেতা নহয় বা ৰাজনীতিক নেতা হ'ব নোৱাৰে তেখেতৰ কোনো মিছন ভিজন নাই তেখেতে মানুহৰ কাৰণে ভাল চিন্তা কৰিব নোৱাৰে এইটো ইতিমধ্যে হাগ্ৰামা মহিলাৰে নিজৰ কথা বাৰ্তা কাম কাজেদি প্ৰমাণ কৰি দিছে গতিকে আজি বিটিআৰ অঞ্চলৰ ৰাইজে তেখেতক নিজে কৈছে 2 লাখ টকা দিব লাগে এপ্লাই কৰিব লাগে গতিকে সেইটো এটা ডাঙৰ মাৰ্কেট ৰাজনীতিৰ নামত ডাঙৰ এটা বেপাৰ চলাইছে দেখা নাই আপোনালোকৰ নিউজতেতো বজাই আছিলে যে 2 লাখ টকা দিব লাগে এপ্লাই কৰিব লাগে সো 2 লাখ টকা দি এপ্লাই কৰা না বিজেপিয়ে কৈছে না কংগ্ৰেছে কৈছে না কোনোবা অসম ভাৰতৰ কোনোবা ডাঙৰ দলে কৈছে কোনোটো কোৱা নাই যে ক'ৰবাত ফিছৰ কাৰণে 1500 টকা ল'ব পাৰে কিন্তু 2 লাখ টকা দি এপ্লাই কৰা মাৰ্কেটখন আজি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ৰাজনীতিখন ইমানে বেপাৰ কৰিছে যে যিটো নেকি অনাগত দিনত তেখেতক লৈ পেলাই আমি গণতান্ত্ৰিক পৰিৱেশটো কেনেকৈ জীয়াই ৰাখিম চিন্তা কৰিবলৈ আজি বাধ্য হৈছে কৈছে যিসকল বিপিএফৰ নেতাই ইউপিপিএলত যোগদান কৰিলে তেওঁলোকৰ লগত কিবা আলোচনা আছে নেকি যে তেওঁলোকক পৰৱৰ্তী সময়ত বিভিন্ন দায়িত্ব দিয়া হ'ব চুক্তি আছে নেকি কাৰ লগত চুক্তি যিসকলে বিপিএফত যোগদান কৰিলে তেনেকুৱা কোনো চুক্তি নাই আৰু চুক্তিৰ দৰকাৰো নাই তেখেতসকলে আগতে এজন নেতা আছিলে সংগ্ৰাম তেখেতসকলৰ নেতৃত্ব দিছিলে গতিকে আজি তেখেতসকলে কথাটো বুজি পেলাই আমাৰ দলত আহিছে গতিকে তেখেতসকলক কোনোবাই কিবা দিব লাগে আনিব লাগে কিবা এছুৰেঞ্চ কৰিব লাগে তেনেকুৱা পৰিৱেশ নাই তেখেতসকলে নিজে আমাৰ দলত আহিছে আমি তেখেতসকলক আদৰি জনাইছোঁ উন্নত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আপুনি ইয়াৰ ভিতৰত আঁচনিৰ লিষ্টটো কৈ পেলাই শেষ কৰিব নোৱাৰে বিটিআৰ কাউন্সিল চৰকাৰখন 35টা আমাৰ নিজৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছে ৰাজ্য চৰকাৰৰ আঁচনি আছে আমাৰ নিজৰো 35টা নিজা আঁচনি আছে এই আঁচনিখিনি বিটিআৰ অঞ্চলৰ ৰাইজক আগুৱাই নিয়াৰ কাৰণে থেংক ইউ